নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম ইউটিউব চেনেললৈ। মই তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 6ৰ অসমীয়া লেছন 10ৰ কুৱেশ্যন আনসাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে আৰু সকলোৱে এটা ছাবস্ক্ৰাইব চেনেলটো আগুৱাই নিব বুলি আশা কৰিলোঁ। চেপ্টাৰ 10 লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ। 1 নম্বৰ শুদ্ধ অৰ্ডাৰটো বাছনি। জয়মতী কথাছবিখনৰ প্ৰথম দৰ্শনীৰ উদ্বোধক কোন ঠাইত কৰা হৈছিল? উদ্বোধন কোন ঠাইত কৰা হৈছিল? উত্তৰটো হ'ব কলিকতাত। জয়মতী কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল? উত্তৰ ডালিমী চৰিত্ৰটিত বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে। 2 নম্বৰ তুমি ওপৰৰ তৃতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? উত্তৰ বেজবৰুৱাই ডালিমী চৰিত্ৰটিক তেওঁৰ মানস প্ৰতিমাৰ ৰূপ বুলি উল্লেখ কৰিছে, অৰ্থাৎ তেওঁৰ কল্পনাত থকা আদৰ্শ নাৰী চৰিত্ৰ যেনেই ভাবিছিল সেয়া ডালিমীৰ দৰেই, সেইবাবে গ উত্তৰটো সঠিক। 4 নম্বৰ তলৰ প্ৰশ্নসমূহৰ উত্তৰ ক। প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ হ'ব জয়মতী। 6 নম্বৰ জয়মতী কথাছবিখনৰ কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল? উত্তৰ হ'ব 1935 চনত। ক নম্বৰ জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই। খ নম্বৰ বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল? উত্তৰ হ'ব শ্বিলঙৰ পৰা। 9 নম্বৰ বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল? উত্তৰ হ'ব জয়মতীৰ নাটকটোৰ আধাৰত। 5 নম্বৰ তলৰ প্ৰশ্নৰ আলোচনা ভিত্তিত উত্তৰ ক। জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে পৃথক কৰিলে? উত্তৰ ডালিমী চৰিত্ৰটোৱে বেজবৰুৱাৰ কল্পনাৰ আদৰ্শ অসমীয়া নাৰীৰ প্ৰতিনিধিত্ব কৰিছিল। এই চৰিত্ৰটোৰ দৃঢ়তা, চঞ্চলতা আৰু আত্মবলিদানৰ স্পৃহাই তেওঁৰ মানস প্ৰতিমাৰ সাৰথি হৈ উঠিছিল, সেয়া তেওঁৰ বহুদিনৰ চিন্তাৰ ৰূপ দিছিল। 6 নম্বৰ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিল? উত্তৰ বেজবৰুৱাই বিশ্বাস কৰিছিল যে অসমত অসমীয়াৰ দ্বাৰা এক নবীন শিল্পৰ আৰম্ভণি হৈছে। তেওঁ ফিল্ম সম্বন্ধে আশাবাদী আছিল যদিও বিভিন্ন মত থাকিব পাৰে বুলি তেওঁ স্বীকাৰ কৰিছিল। গ নম্বৰ বেজবৰুৱাই কি কি কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে? উত্তৰ তেওঁ উল্লেখ কৰিছে যে নাট্যৰ চিত্ৰায়ন, চৰিত্ৰসমূহৰ প্ৰাণৱন্ত অভিনয়, সংলাপ আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিচ্ছবিয়ে ছবিখনক সফল কৰি তুলিছে। 6 নম্বৰ কোনে কাক কৈছিল লিখা? ক। অসমত অসমীয়াৰ দ্বাৰা আগেয়ে নোহোৱা নোপুজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল। উত্তৰ হ'ব বেজবৰুৱাই কৈছিল কথাছবিখন সম্পৰ্কে। 6 নম্বৰ ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত। উত্তৰ বেজবৰুৱাই কৈছিল ফিল্ম সম্বন্ধে মত প্ৰকাশ কৰি। গ নম্বৰ এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে। উত্তৰ বেজবৰুৱাই নিজকে উল্লেখি কৈছিল। 7 নম্বৰ গৰুণ ধৰ উৰাও দেখি কথাষাৰৰ বাক্য শিক্ষকৰ সহায়ত। উত্তৰ এই উক্তিটোৰ দ্বাৰা বেজবৰুৱাই কৈছে যে অন্যজনে যদি কিবা এটা ডাঙৰ ব্যৱসায় কৰি সফল হয় তেন্তে সেয়া অনুসৰণ কৰিব নোৱাৰিলেও হীনমন্যতা বা নিজকে অপদাৰ্থ ভাবাৰ প্ৰয়োজন নাই। মানুহে নিজৰ যোগ্যতাৰ সীমাৰ ভিতৰত নিজ নিজ পদ্ধতিৰে সফলতা বিচাৰিব লাগে। টিপচীয়ে গুৰুধৰ উৰাৰ অনুসৰণ কৰিবলৈ চেষ্টা নকৰি নিজ স্বভাৱত সন্তুষ্ট হ'ব লাগে। এইটো আত্মবিশ্বাস আৰু আত্মসন্মানৰ শিক্ষা দিয়ে। আজিৰ ক্লাছটোত ইমানখিনি আছিল। নেক্সট আৰু বাকী লেছনৰ কুৱেশ্যন আনসাৰ দিম। ইয়াৰ আগত মই বাকী 9টা লেছনৰ কুৱেশ্যন আনসাৰ ক্লিয়াৰ কৰিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে বহুত আগুৱাই নিব বুলি আশা কৰি মই ধন্যবাদ কৈছোঁ। নমস্কাৰ।